বজাৰত ডিছকাউণ্ট দেখিলেই আপোনাৰো কিনিবলৈ মন যায় নেকি? ভাবি চাওক, এটা চাৰ্টৰ দাম ২০০০ টকা। এতিয়া দোকানখনত লিখিছে ইয়াৰ 70% অফ। আৰু হঠাতে বস্তুটো বহুত সস্তা যেন লাগিল। আপোনাৰ কিনিবলৈ মন গ'ল। কিন্তু জানেনে, মানি চাইক'লজিত ইয়াক কোৱা হয় এংকৰিং এফেক্ট বুলি। অৰ্থাৎ প্ৰথমে দেখুওৱা দামটো আমাৰ মগজুৱে ৰেফাৰেঞ্চ হিচাপে ধৰি লয়। তাৰ পিছত ডিছকাউণ্টটো বাস্তৱৰ তুলনাত বেছি লাভ যেন অনুভৱ হয়। কিন্তু যদি বস্তুটোৰ প্ৰয়োজনেই নাছিল, তেন্তে আপুনি টকা ৰাহি কৰা নাই, আপোনাৰ লাভ হোৱা নাই, আপুনি কেৱল খৰচহে কৰিলে। গতিকে কাইলৈৰ পৰা ডিছকাউণ্ট দেখিলে এটা প্ৰশ্ন সুধিব, মোৰ এইটো সঁচাকৈয়ে প্ৰয়োজন আছিলনে, নে ডিছকাউণ্ট দেখি এনেই জঁপিয়াই পৰিছোঁ? আৰু এইটোৱেই হ'ব স্মাৰ্ট মানি হেবিট। এনে মানি চাইক'লজি আৰু পাৰ্চনেল ফাইনেন্স টিপছৰ বাবে ফ'ল' কৰক অসম ইনকাম হাব।